ষ্টুডিঅ'ত পোৱা নেত্ৰজিৎ বৰা মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ 12 গৰাকী কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আজি পিছে এই মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰাক্ষণত চৰ্চাত এটা বিশেষ প্ৰসংগ এবাৰ হিমন্ত বিশ্ব শৰ্মাই 3 গৰাকী প্ৰাক্তন মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন কৰিলে 3 গৰাকীকৈ প্ৰাক্তন কেবিনেট মন্ত্ৰীয়ে এবাৰ মন্ত্ৰিত্ব নাপালে আৰু তাৰে ভিতৰত চন্দ্ৰমোহন পাটোৱাৰী প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালা এই 3 গৰাকীয়ে শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শাসনকালত মন্ত্ৰিত্ব লাভ কৰিছিল চন্দ্ৰমোহন পাটোৱাৰী সৰ্বানন্দ সোণোৱালৰ দিনতো হিমন্ত বিশ্ব শৰ্মাৰ দিনতো মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি মন্ত্ৰিত্বৰ কাৰ্যভাৰ চম্ভালিছিল কিন্তু এইবাৰ চন্দ্ৰমোহন পাটোৱাৰীক টিকট দিয়া হ'ল চন্দ্ৰমোহন পাটোৱাৰীয়ে এইবাৰ নিৰ্বাচনত জয়লাভ কৰিলে টিহুৰ পৰা কিন্তু চন্দ্ৰমোহন পাটোৱাৰীক এইবাৰ মন্ত্ৰিত্ব প্ৰদান কৰা নহল নিৰ্বাচনত জয়লাভৰ পাছতো মন্ত্ৰিত্ব নাপালে চন্দ্ৰমোহন পাটোৱাৰীয়ে একেদৰে মন্ত্ৰিত্ব কৰ্তন কৰা হ'ল প্ৰশান্ত ফুকনৰ জ্যেষ্ঠ বিজেপি নেতা বহুবাৰ তেওঁ বিধায়ক হৈছে ধাৰাবাহিকভাৱে ডিব্ৰুগড়ত তেওঁ নিৰ্বাচিত হৈয়ে আহিছে এইবাৰ তেওঁক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কিন্তু ডিব্ৰুগড়ৰ পৰা জয়লাভ কৰা শেহতীয়াকৈ ৰাজ্যৰ শক্তি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰশান্ত ফুকনক এইবাৰ মন্ত্ৰিত্ব নিদিলে একেদৰে চাহ জনজাতিক প্ৰতিনিধিত্ব কৰি অহা ৰূপেশ গোৱালাই শেহতীয়াকৈ মন্ত্ৰিত্ব লাভ কৰিছিল মন্ত্ৰিত্ব লাভ কৰি এক প্ৰকাৰৰ এক্টিভ মুডত দেখিবলৈ পোৱা গৈছিল ৰূপেশ গোৱালা কেইবাটাও দপ্তৰ পাইছিল ৰূপেশ গোৱালাই সঞ্জয় কিষাণক মন্ত্ৰিত্ব কৰ্তন কৰাৰ পাছতেই ৰূপেশ গোৱালাক দায়িত্ব অৰ্পণ কৰা হৈছিল পিছে মন্ত্ৰীৰ কনভয়েৰে এতিয়া বিধায়ক হৈ ঘূৰিব লাগিব এই 3 গৰাকী প্ৰাক্তন কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় 16 জনীয়া মন্ত্ৰীসভাত স্থান লাভ নকৰিলে এই গৰাকী পূৰ্বৰ কেবিনেট মন্ত্ৰীয়ে সবিশেষ দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ সকলোকৈ চৰ্চিত খবৰটো হৈছে যে মন্ত্ৰিত্বৰ পৰা বঞ্চিত হ'ল 3 প্ৰাক্তন মন্ত্ৰী মন্ত্ৰী হোৱাৰ স্বপ্ন পূৰণ নহল 3 গৰাকী প্ৰাক্তন কেবিনেট মন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ মন্ত্ৰিত্ব নিদিলে চন্দ্ৰমোহন পাটোৱাৰী ৰূপেশ গোৱালা প্ৰশান্ত ফুকন 3 নেতাৰ মন্ত্ৰিত্ব কৰ্তনক লৈ ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এবাৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰাক্ষণত ইতিমধ্যে উজনি অসমত প্ৰতিবাদ হৈছে মৰাণ মতকসকলক প্ৰতিনিধিত্ব নিদিয়া বুলি চৰ্চা চলি প্ৰতিবাদ সাব্যস্ত হৈছে ডিব্ৰুগড় তিনিচুকীয়াত আৰু তাৰ মাজতে আন এটা প্ৰসংগ চৰ্চাত যে 3 গৰাকী পূৰ্বৰ মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন কৰা হ'ল এক প্ৰকাৰ মন্ত্ৰিত্বৰ পৰা বঞ্চিত হ'ল 3 গৰাকী প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন চন্দ্ৰমোহন পাটোৱাৰী ৰূপেশ গোৱালা 3 গৰাকীকে মন্ত্ৰিত্ব প্ৰদান কৰা হৈছিল চন্দ্ৰমোহন পাটোৱাৰীয়ে সৰ্বানন্দ সোণোৱালৰ দিনতো আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনতো মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শেহতীয়াকৈ ৰাজ্যৰ বন মন্ত্ৰী হৈছিল পৰিবহণ মন্ত্ৰী হৈছিল তাৰ পিছতে শেহতীয়াকৈ দায়িত্ব অৰ্পণ কৰা হৈছিল মাত্ৰ কেইটামান দিনৰ বাবে হলো প্ৰশান্ত ফুকনক আৰু প্ৰশান্ত ফুকনক মন্ত্ৰিত্ব দিয়া হৈছিল শক্তি মন্ত্ৰী হিচাপে দিয়া হৈছিল প্ৰশান্ত ফুকনক দায়িত্ব মন্ত্ৰিত্ব লাভ কৰিছিল প্ৰশান্ত ফুকনে আৰু ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজেপি নেতা কেইবাবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল এবাৰ প্ৰশান্ত ফুকনক বঞ্চিত কৰা হ'ল আৰু ৰূপেশ গোৱালা এবাৰ মন্ত্ৰিত্ব নাপালে চাহ জনজাতিক প্ৰতিনিধিত্ব কৰি ৰূপেশ গোৱালাক পূৰ্বে মন্ত্ৰিত্ব দিয়া হৈছিল সঞ্জয় কিষাণৰ মন্ত্ৰিত্ব কৰ্তনৰ পাছতে কিন্তু ৰূপেশ গোৱালাক এইবাৰ মন্ত্ৰিত্ব প্ৰদান কৰা নহল মন্ত্ৰীৰ পৰা বঞ্চিত হ'ল ৰূপেশ গোৱালা আৰু এই 3 গৰাকী নেতাৰ মন্ত্ৰিত্ব কৰ্তনক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া